আমি ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ আমি মেমৰেণ্ডাম সাবমিট কৰিলোঁ। আমি অতি সোনকালে পৃথক ৰাজ্য বড়োলেণ্ড ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰত সংকোচৰ পৰা শদিয়া নৈলৈ যিখিনি অঞ্চল সেই অঞ্চলখিনিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকখিনিত সেইখিনিৰ পৃথক বড়োলেণ্ড সোনকালে অতি সোনকালে মানে 2024 লোকসভা ইলেকশ্যনৰ আগে হোৱাটো আমি বিচাৰোঁ। নহ'লে অন্যথা এই 2024 লোকসভা ইলেকশ্যনত এই চৰকাৰত থকা ঘূৰ এই অঞ্চলত মানে অসুবিধাৰ সন্মুখীন হ'ব। আৰু 2020 চনত যি চুক্তি স্বাক্ষৰিত হ'ল সেই চুক্তিক লৈ আপোনালোকে সন্তুষ্ট নহয়? এই চুক্তিক লৈ আমি সন্তুষ্ট মুঠেই নহয়, কাৰণ সেই চুক্তি আমাৰ যি ইনস্পিৰেশ্যন যি ইমান দিনৰ পৰা দাবী পৃথক ৰাজ্য বড়োলেণ্ড সেইটো ফুলফিল কৰা নাই। আৰু সেই চুক্তিৰ আমাক কোনো ছেফগাৰ্ড দিব পৰা নাই, আমাৰ এই অঞ্চলত কোনো উন্নয়ন দেখাবলৈ পৰা নাই। সেইকাৰণে আমি এই চুক্তিটো নস্যাৎ কৰি আমি পৃথক বড়োলেণ্ড দাবী কৰি আছোঁ। আৰু সেইটো অতি সোনকালে ডাইলগ আৰম্ভ কৰিব লাগে আৰু 2024 আগে হোৱাটো আমি বিচাৰোঁ। সুদীৰ্ঘ বছৰ ধৰি যি সংগ্ৰাম চলাই যোৱা NDFB 4টা গোটৰ লগতে বড়ো জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন এপছকে ধৰি বিভিন্ন সংগঠনে সেই যি চুক্তিখনক আদৰণি জনাইছিলে আৰু তেখেতসকলে স্বাক্ষৰ কৰিছিলে, তাৰপিছত আপোনালোকৰ কিবা ৰৈ গ'ল নেকি যাৰ কাৰণে আপোনালোকে পুনৰবাৰ এখন চুক্তি স্বাক্ষৰিত কৰাটো বিচাৰিছে? যোৱা 2020 27 জানুৱাৰীত যি চুক্তি হৈ গ'ল সেই চুক্তিত এপছুক লগতে NDFB 4টা গোট যি হ'ল সেই গোটৰ লগত যি চুক্তি হ'ল সেই চুক্তিৰ উঠাই যেনিবা NDFB কেইটা শান্তি চুক্তিত অহা শান্তি চুক্তিৰ পিছতো এই NDFBৰ কেডাৰ হওক লিডাৰ হওক আজি জেলত বন্দী হৈ আছে। ইহঁতে মুকলি আকাশৰ তলত আহিব পৰা নাই। আৰু এই চুক্তিত যি দফা দিয়া আছিল এই ইমপ্লিমেণ্টেশ্যন আজিলৈকে হোৱা দেখা পোৱা নাই ভালকৈ। আৰু এই চুক্তিৰ পিছতে নিৰৱ বড়ো যুৱকক বহুত অন্য ফেক এনকাউণ্টাৰ কৰা দেখা পালোঁ। এই অঞ্চলত বহুত যেনিবা শান্তি পৰিৱেশ থকাৰ পিছতো উৎসাহিতৰ নিচিনা কৰি এই BTC অঞ্চলত বহুত যেনিবা ৰাইজৰ হাৰাশাস্তি দেখা পাইছে। অৰ্থাৎ প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা যিখন চুক্তি সেইখন চুক্তি পোৱা আছিলে নেকি? এই চুক্তিয়ে যেনিবা ৰাইজৰ কোনো ইচ্ছা আকাংক্ষা ফুলফিল কৰিব পৰা নাই। সেইকাৰণে চুক্তিটোক আজি বড়ো ৰাইজেই নস্যাৎ কৰিব ধৰিছে। আৰু সেইকাৰণে আমি বড়ো যুৱক যুৱতী বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ অধীনত নতুনকৈ পৃথক ৰাজ্য দাবীটো আমি পুনৰ আৰম্ভ কৰি তুলিছোঁ। যথাসময়ত যদি আপোনালোকৰ দাবী কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে পূৰণ নকৰে আপোনালোকৰ অনাগত দিনত কি কাৰ্যসূচী? আমি গণতান্ত্ৰিক ডেমক্ৰেটিকভাৱে যিকোনো পন্থাৰে আন্দোলন অব্যাহত কৰি যাওঁ। সময়ে আমি এই মানে আন্দোলনটো চলাই যাম বুলি আমি ক'লোঁ। আৰু হয়, আজি আমি ওদালগুৰি জিলাৰ উপায়ুক্ত তেওঁৰ থ্ৰু আমি আমাৰ মাননীয় দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী আৰু অনাৰেবল হোম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেত অমিত শ্বাহ ডাঙৰীয়া আৰু অনাৰেবল গভৰ্ণৰ অফ আছাম গোলাপ চান্দ কাটাৰিয়া আৰু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে আমাৰ যোনটো দীঘলীয়া দাবী পৃথক বড়ো ৰাজ্যৰ যোনটো আমাৰ আৰ্টিকল 1, 2, 3 and 4 আমাক অধিকাৰ দিছে, তো সেই থ্ৰুৱেদি আমি যাতে আমাৰ যোনটো পৃথক ৰাজ্যৰ দাবী তো সেইটো যাতে আমি সোনকালেকৈ মানে আলোচনাত আমাক ইনভাইট কৰে। আৰু যিবোৰ মানে আমাৰ ষ্টেট ডিমাণ্ড কৰিছে ভাৰতবৰ্ষৰ ভিতৰত, তো সেইবিলাক আমি শুনিব পাইছোঁ বা দেখিবলৈ পাইছোঁ যে বিফৰ 2024 জেনেৰেল ইলেকশ্যনছ তেওঁলোকে মানে সৰু এটা মানে ৰাজ্য গঠন কৰাৰ মানে এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে। সেই মৰ্মে আমি যোৱা সময়ছোৱাত আমি আমাৰ যোনটো অট'নমাছ ষ্টেট উইথিন ষ্টেট বুলি কোৱা হয়, যোনটো আৰ্টিকল 244 এড ভিতৰত থাকে, তো সেইটো কাৰ্বি ডিমাঞ্চল বুলি যোনটো কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন যোনটো 6 শিডিউল এৰিয়া অট'নমাছ কাউন্সিল সেই দুখন লৈ মানে এটা ষ্টেট উইথিন ষ্টেট যোনটো আৰ্টিকল 244 এডৰ ভিতৰত থাকে, তো সেইটো মানে গঠন কৰাৰ মানে দিশত এটা আগবাঢ়িছে, যোনটো আমি নৰ্থ ইষ্ট দিয়াও দেখা পাইছোঁ ইতিমধ্যে। তো সেই থ্ৰুৱেদি যাতে আমাৰ যিখিনি গঠন কৰিব খুজিছে পৃথক ৰাজ্য সৰু এটা ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত, তো সেইটো যাতে আমাৰ বড়োলেণ্ডখনৰ মানে তাত থাকি নাযায় বিফৰ ইলেকশ্যন বা সেই ৰাজ্যবিলাক যেতিয়া নেকি গঠন হয়, তো সেই সময়তে প্ৰক্ৰিয়াটো যাতে বড়োলেণ্ডৰ যোনটো আমাৰ সংকোচচুতীয়া ডিমাণ্ড আছে সেইটো পৃথক ৰাজ্য যাতে গঠন কৰি দিয়াত মানে আমাকো মানে তেওঁলোকে ডিছকাশ্যন ইনভাইট কৰে। তো সেইবাবে আমি মেমৰেণ্ডমটো আজি গতাই দিলোঁ। জিলা সমিতিৰ উদ্যোগত কৰিছে
আমি জিলা সমিতিৰ উদ্যোগ কৰিছোঁ গোটেইবোৰ মানে আমাৰ যিখিনি জিলা আছে যিটো প্ৰপ'জ বৰ্ডাৰ এৰিয়া যোনটো আমাৰ জিলা পৰে তো সেইবিলাকৰ গোটেই জিলা উপায়ুক্ত থ্ৰু আমি মেমৰেণ্ডামটো ছাবমিট কৰা হৈছে আপোনালোক কিমান আশাবাদী যিহেতু বড়ো ঐতিহাসিক শান্তি চুক্তি হিচাপে 2020 চনতে চাগে আছিলে হয় তেতিয়াই এপছুৰ লগতে 4টাকৈ NDP গোটৰ সহযোগত এটা ঐতিহাসিক শান্তি চুক্তি কৰা হৈছিলে তাৰপিছত আপোনালোক এতিয়া কিমান আশাবাদী চাওক এইটো যোৱা যোনটো সেইটোতো চুক্তি হৈছে এইটো এগ্ৰিমেণ্ট এটা হৈছে এইটোতো কনষ্টিটিউশ্যন নহয় এইটো আনকনষ্টিটিউশ্যনেল এইটো অশান্তি চুক্তি হয় এইখন না কোনোবা সংবিধানৰ কোনটো আৰ্টিকল অনুযায়ী আপুনি দেখিছে এইটো BTC চুক্তি হৈছে যোৱা সময়ছোৱাত 2003 যদি 10 ফেব্ৰুৱাৰী হৈছে সেইটোতো কনষ্টিটিউশ্যনেল হয় আপোনালোকে ভাৰত সংবিধানখন চালেও গম পাব যে এইটো মানে 6 শিডিউলৰ আণ্ডাৰত একৰ্ড হৈছে আৰু এনেকুৱা যি পাৱাৰ দিছে তো সেইটো এটা কনষ্টিটিউশ্যনেল পাৱাৰ হয় হয় এইটো কিবা হোৱা নাই কিন্তু 2-3 বছৰ কিন্তু এইটো BTR যোনটো চুক্তি এইটো একৰ্ড বুলি কৈছে এইটো একৰ্ড নহয় এগ্ৰিমেণ্ট হয় এটা এই কি বুলি কয় এইটো আপোনাৰ এইটো যোনটো মেনিফেষ্টো দলিল কিবা হয় না মেনিফেষ্টো বুলি কয় না ইলেকশ্যন এইটো ইলেকশ্যনৰ মেনিফেষ্টো নিচিনা এনেকুৱা ভৰাইছে মানে এইটো মিছা এটা ভুৱা এটা চুক্তি প্ৰমোদ বড়োৰ যিখন নেকি ঐতিহাসিক হয় BTR চুক্তি সেইখন পোৱা নেকি এইটো ভুৱাই বুলি ক'লে এইটো ঐতিহাসিক নহয় এইটো জাষ্ট এটা ইলেকশ্যন মেনিফেষ্টো এইটো নিৰ্বাচনী ইস্তাহাৰ এইটো হ'বও পাৰে ইমপ্লিমেণ্ট নহ'ব পাৰে আৰু নহয়ে এইটো কাৰণ আনকনষ্টিটিউশ্যনেল নহয় এতিয়ালৈকে কোনো নটিচে হোৱা নাই ভালকৈ তেনেহ'লে NDPৰ 4টা গোটক পূৰা মানে প্ৰলোভনটি ঠগাই দিলে NDPৰ 35 বছৰ যোনটো যুদ্ধ কৰিলে হাথিয়াৰ লয় সেইটো পানীত গ'ল শেষ কৰি দিলে তেওঁলোকৰ আন্দোলন এতিয়া আমাৰ দাবীটো হ'ল কি অতি শীঘ্ৰে আমাক আলোচনাত মাতিব লাগে ভাৰত চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ যে আমাক অতি শীঘ্ৰে ইলেকশ্যনৰ বা নিৰ্বাচনৰ আগতে আমাক যিখিনি ৰাজ্য গঠন কৰিব খুজিছে সৰু সৰু ৰাজ্য ভাৰতত যে এওঁলোকৰ লগত একেলগে আমাক আলোচনাত আমাকো বহাব লাগে আলোচনা কৰি আমাক যোনটো সমাধান পৃথক ৰাজ্য আমি পৃথক ৰাজ্য নহ'লেতো আমি কেতিয়াও শান্তিকৈ নবহোঁ বাছ সেইটোৱে আমাৰ কাৰ্যসূচীটো আজি আমি মেমৰেণ্ডাম গতালোঁ হা তো এই হিচাপত আমি ভৱিষ্যতে যদি আমি 2024 চনৰ আগতে যদি আমাক ভালকৈ যদি আমাক বিহেভিয়াৰ বা আমাক নামাতে ডিছকাশ্যনত তো আমিতো বেলেগ ৰাস্তা ল'ব লাগিব কিন্তু আমাৰ এইটো গণতান্ত্ৰিক পথেৰে আমি আগবাঢ়ি যাম কোনো ইয়াতে অশান্তি আমি নকৰোঁ জাষ্ট আমি গণতন্ত্ৰ পথেৰে আগবাঢ়ি যাম আমি আন্দোলনটো মৰ্মাহিত ৰাখিম আগন্তুক দিনত আপোনালোকে দেখিব যে আমি পৃথক ৰাজ্য যিটো দাবী কৰি আছোঁ এইটো যেতিয়ালৈকে আমাৰ সলিউশ্যন নহয় তেতিয়ালৈকে আমি দাবী কৰি যাম আৰু ডিমাণ্ড কৰি যাম কিন্তু আমাৰ এইটো ৰাস্তাটো হ'ব গণতন্ত্ৰ পথেৰে আমি আগবাঢ়ি যাম কাৰ্যসূচী অব্যাহত থাকিব কোনো মানে কম্প্ৰমাইজ নহ'ব জাষ্ট আমাক পৃথক বড়ো ৰাজ্য যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব আমি যিকোনো কিবাই হওক আমি কম্প্ৰমাইজ নহওঁ আৰু পৃথক বড়ো ৰাজ্য যেতিয়ালৈকে গঠন নহয় আমি কেতিয়াও শান্তিকৈ বহি নাথাকোঁ